নমস্কাৰ, এটা খুব ধুনীয়া খবৰ দিবলৈ গৈ আছোঁ। আচলতে বহুদিন অপেক্ষাৰ অন্তত আজি মোৰ ৱাইফৰ ঘৰত, আমাৰ ঘৰতো লগাবলৈ আছে বাৰু। প্ৰথম মোৰ ৱাইফৰ ঘৰত আজি ছ'লাৰ লগোৱা হ'ল। ছ'লাৰটো হৈছে অসম চৰকাৰৰ যি ছাবচিডি থাকে নহয়, মানে ৰাজসাহাৰ্য, অসম চৰকাৰৰ ৰাজসাহাৰ্য থকা যি ছ'লাৰ আমি ইয়াত লগালোঁ। আমাৰ ইয়াত লগাইছে আদানী কোম্পানীৰ ছ'লাৰ লগাই দিছে প্লেটবিলাক। আৰু এইখিনি তেওঁলোকে কোৱা মতে 25 নে 30 বছৰমান ৱাৰেণ্টি আছে বুলি ক'লে। আৰু যিবিলাক মেচিন আছে সেইবিলাক 5 বছৰ 6 বছৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি আছে বুলি ক'লে তেওঁলোকে। বাৰু যি কি নহওক, এইখিনিৰ কাৰণে আমি কিমান পইচা ভৰিলোঁ কি কথা সেইটো এটা কথা থাকে। এইখিনিৰ কাৰণে আমাৰ খৰচাটো হৈছে, এনেইতো লোন হৈছে 2 লাখ টকা, 2 লাখতকৈ কম হৈছে, 195 মান হৈছে। আৰু বাকী যিটো পইচা, সেই পইচাটো হৈছে চৰকাৰৰ ফালৰ পৰা দিব 1,30,000 টকা, আমাৰ লোনৰ পৰা মাইনাছ হৈ যাব। বাকী যি থাকে 60,000 62,000 টকা, সেই পইচাটোহে আমাৰ ফালৰ পৰা লোন মাৰিব লগা হ'ব। আৰু ইয়াত লোনৰ EMI আহিছে মাহত 1500 পৰা 1600 কিবা এটা আহিব, এইটো চালে গম পোৱা যাব। আৰু ছ'লাৰখিনি আমি আজি ইয়াত লগোৱাবলৈ মানুহ আহিছিলে, ইয়াত আমি লগাব দিলোঁ ওপৰলৈ। আৰু খুব ধুনীয়া ৱাৰিং কৰিছে তেওঁলোকে। চাওক, এইডাল পাইপ দেখিছে, এইডাল দেখিছে সাপৰ নিচিনা ভাবি গৈছে যে, এইডাল পাইপ তেওঁলোকে ইয়াত লগাইছে, ওপৰত লগাইছে, টিঙৰ ওপৰত। মই দেখাই দিম ভিডিঅ'টো। আৰু তাৰ লগতে কি বস্তু থাকে চাওক, ৱাৰিংবিলাক এয়া আমাৰ ঘৰৰ ৱাৰিং, এইবিলাক সিহঁতে কৰা ৱাৰিং কি ধুনীয়াকৈ ৱাৰিং কৰি থৈ গৈছে। এইবিলাক পূৰা একদম কভাৰ কৰি পেলাই দেখুৱাই আছোঁ। এইবোৰ হৈছে মেচিনবোৰ। এইটো মেচিন তেওঁলোকে 5 বছৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি দিছে। গোটেই মেচিনবিলাক যিমান লাগে চব 5 বছৰ ৰিপ্লেচমেণ্ট ৱাৰেণ্টি দিছে এইবিলাক। আৰু এই বস্তুখিনি লগতে আহিছে, লগত ডাঙৰ 550 ৱাটৰ 6খন প্লেট আহিছে, ছ'লাৰ প্লেট। আৰু তাৰপিছত এই মেচিনখিনি আহিছে। চব আমি একো দিব লগা হোৱা নাই, আমি খালি লগোৱা মানুহজনক চাহ খোৱালোঁ, বাকী তেওঁলোকে চব নিজে লগাইছে। আৰু খুব ধুনীয়া ৱাৰিং। এইবিলাক লেতেৰাবিলাক হেৰি হয়, চৰাই লেতেৰা কৰা। আৰু ওপৰত চাওক কেনেকৈ দি আছে। আৰু এই বিষয়টো যদিহে আপোনালোকেও ভাবিছে যে ঘৰত লগাম, আমাৰ ৰ'দটো ধুনীয়াকৈ পৰি থাকে, যদি ঘৰত লগাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। মই আপোনালোকক ভাল ভেণ্ডৰৰ লগত যোগাযোগ কৰি দিম, যোনে আমাক কামখিনি কৰিছে। তেতিয়া আপোনালোকক তাক যোগাযোগ কৰি দিম, তেতিয়া আপোনালোকে ডাইৰেক্ট কথা পাতি ল'ব পাৰিব আৰু খুব সোনকালে কামখিনি কৰি দিব তেওঁলোকে। ধন্যবাদ।